মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ নিজ সমষ্টিতে পহু খেদা খাবলগীয়া হৈছে মন্ত্ৰী কেশৱ মহন্তই বৰ্ণাত্যৰ কাষত বিপদৰ সময়ত থিয় নোহোৱাৰ অভিযোগ আছে কেশৱ মহন্তৰ বিৰুদ্ধে আৰু এবাৰ কেশৱ মহন্ত সমষ্টিত উপস্থিত হোৱাৰ পাছতে একাংশ উত্তেজিত ৰাইজে কিদৰে পহু খেদা দিছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিজ সমষ্টিতে পহু খেদা খাইছে মন্ত্ৰী কেশৱ মহন্তই কেবিনেট মন্ত্ৰী এবাৰ পহু খেদা খাইছে নিজ সমষ্টিত কলিয়াবৰৰ জখলাবন্ধাত কেশৱ মহন্তক ঘেৰাও কৰিছে বৰ্ণাত্যই হাতীমুৰাৰ মথাউৰি ভঙাৰ পাছত বৰ্ণাত্যৰ কাষলৈ গৈছিল মন্ত্ৰীগৰাকী আৰু তাৰ পাছতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে মন্ত্ৰীগৰাকীক জবাবদিহি কৰিছে স্থানীয় ৰাইজে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 20 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছত মথাউৰি ভঙাৰ পাছত সমগ্ৰ কলিয়াবৰ বানত ডুব গৈছিল দ্বিতীয়বাৰলৈ ভোট নিদিয়াৰ হুংকাৰ দিছে স্থানীয় ৰাইজে সমষ্টিবাসীৰ বিপদৰ সময়ত উপস্থিত নোহোৱাক লৈ ক্ষুভিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ আৰক্ষীৰ উপস্থিত ঘটনাস্থলীৰ পৰা আঁতৰি গ'ল মন্ত্ৰীগৰাকী এক প্ৰকাৰ পলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কেশৱ মহন্তৰ নিজ সমষ্টিতে কিদৰে পহু খেদা খাইছে কেশৱ মহন্তৰ দৃশ্যাংশ আহি পৰিছে পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এগৰাকী মন্ত্ৰীক নিজ সমষ্টিতে কিদৰে বৰ্ণাত্যই জবাবদিহি কৰিছে পহু খেদা দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশটো প্ৰথমৰ পৰা দেখুৱাৰ চেষ্টা কৰিম 20 কোটি টকীয়া মথাউৰি নিৰ্মাণত গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে ৰাজপথত এইদৰে জবাবদিহি কৰিছে মন্ত্ৰী কেশৱ মহন্তক দৃশ্যাংশটো চাওক এবাৰ কেশৱ মহন্ত মুৰ্দাবাদ ধান্নি দিছে দ্বিতীয়বাৰলৈ ভোট নিদিয়াৰ হুংকাৰ দিছে ঘেৰাও কৰিছে ৰাজপথ বৰ্ণাত্যই কেশৱ মহন্ত আগবাঢ়ি আহি আছে আৰু স্থানীয় ৰাইজে এইদৰেই ঘেৰাও কৰিছে ৰাজপথ মুৰ্দাবাদ ধান্নি দিছে 20 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক গাফিলতিৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্ণাত্যৰ কাষত এইদৰে মথাউৰি ভঙাৰ পাছত খবৰ নোলোৱাৰ অভিযোগ আছে কেশৱ মহন্তৰ বিৰুদ্ধে আৰু এইদৰে কেশৱ মহন্ত উপস্থিত হোৱাৰ পাছতে এইদৰে উত্তেজিত ৰাইজে উত্তাল কৰি তুলিছে ৰাজপথ কলিয়াবৰৰ মহন্তৰ দৃশ্যাংশ দেখুৱাইছো নিজ সমষ্টিতে কিদৰে পহু খেদা খাবলগীয়া হৈছে কেশৱ মহন্তৰ দৃশ্যাংশটো চাওক এবাৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ আজিৰ দিনতে অৱস্থা জনতাৰ সন্মুখত জবাবদিহি কৰিছে এগৰাকী মন্ত্ৰীক বৰ্ণাত্যই দুখ দুৰ্দশাৰ সময়ত সমষ্টিবাসীৰ কাষত কেশৱ মহন্ত উপস্থিত নোহোৱাৰ অভিযোগ আছে আমি দ্বিতীয়টো দৃশ্যাংশ দেখুৱাইছো ৰাইজৰ মাজৰ পৰা কিদৰে পলাইছে কেশৱ মহন্ত দ্বিতীয়টো দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম এই দৃশ্যাংশটোলৈ ভালদৰে মন কৰক কেশৱ মহন্তক জবাবদিহি কৰিছিল স্থানীয় ৰাইজে আৰু ঘটনাস্থলী এৰি কিদৰে পলাইছে দৃশ্যাংশটো চাওক এবাৰ কেশৱ মহন্তই ঘটনাস্থলী এৰি গুচি গৈছে আৰক্ষীৰ উপস্থিতিত এইদৰেই ঘটনাস্থলীৰ পৰা এক প্ৰকাৰ পলায়ন কৰিবলগীয়া হৈছে কেবিনেট পৰ্যায়ৰ এগৰাকী মন্ত্ৰীয়ে আমি দৃশ্যাংশটো এম্বিয়েন্সত ফুল এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম কিদৰে কেশৱ মহন্ত পলাই গৈছে ঘটনাস্থলীৰ পৰা দৃশ্যাংশটো চাওক আমি দুটা দৃশ্যাংশ মুহূৰ্তত একেলগে দেখুৱাৰ চেষ্টা কৰিম কিদৰে জবাবদিহি কৰিছিল কেশৱ মহন্তক আৰু তাৰ পাছত
কিদৰে পলাই যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে হাতীমূৰাৰ মথাউৰি ভঙাৰ পাছত বৰ্ণাঢ্য কাষলৈ গৈছিল কেশৱ মহন্ত আৰু দুটা বেলেগ বেলেগ দৃশ্যাংশ আছে আমি দুটা দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম দুটা দৃশ্যাংশ আছে আমি জবাবদিহি কৰাৰ দৃশ্যাংশটো সমান্তৰালভাৱে পলাই যোৱাৰ দৃশ্যাংশটো একেলগে দেখুৱাৰ চেষ্টা কৰিম মন্ত্ৰী কেশৱ মহন্তক এইদৰে জবাবদিহি কৰিছে স্থানীয় ৰাইজে আৰু জবাবদিহি কৰাৰ পাছত মন্ত্ৰীগৰাকী এক প্ৰকাৰ পলাই যাবলগীয়া হৈছে 20 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছত মথাউৰি ভাঙি কলিয়াবৰকে আৰম্ভ কৰি বিস্তীৰ্ণ অঞ্চল যিহেতু বানত ডুব গৈছে আৰু বৰ্ণাঢ্যৰ কাষত সময়ত উপস্থিত নথকাৰ অভিযোগ আছে কেশৱ মহন্তৰ বিৰুদ্ধে আৰু কেশৱ মহন্ত দুখ দুৰ্দশাৰ সময়ত সমষ্টিত উপস্থিত নথকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু অৱশেষত কেশৱ মহন্ত বৰ্ণাঢ্যৰ কাষত থিয় হোৱাৰ পাছত ঘেৰাও কৰিছে একাংশ উত্তেজিত বৰ্ণাঢ্য ৰাইজে আৰু অৱশেষত এইদৰেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কলিয়াবৰত মন্তব্য আহি পৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ভাই এটা কি ইমান হুলস্থুল হ'বলৈ পালে হয় না ছাৰ মানে কাৰ কথা কৈছে এই মহন্ত ছাৰ কেশৱ মহন্ত ছাৰ নিশ্চয় ক'ব লাগিব কলিয়াবৰত এক হাহাকাৰময় পৰিৱেশৰ আপুনি দেখিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যিহেতুকে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ কলিয়াবৰৰ জখলা বন্ধাৰ পৰা আৰু এনেদৰে বৰ্ণাঢ্যই এনেদৰে ৰাজপথ এতিয়া পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষী প্ৰশাসনো এনেদৰে সষ্টম হৈছে কলিয়াবৰৰ জখলা বন্ধাত আৰু উজনি নামনি যি বাহন সেই উজনি নামনি বাহন এতিয়া বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ কলিয়াবৰৰ জখলা বন্ধাৰ পৰা আৰু কলিয়াবৰৰ জখলা বন্ধাত এনেদৰে এতিয়া বৰ্ণাঢ্যই এনেদৰে ৰাজপথত এতিয়া পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইসমূহ বাহন এনেদৰে এতিয়া পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে কিছু দৃশ্যাংশ পুনৰ প্ৰথম সন্মুখৰ পৰা কিছু দৃশ্যাংশ আমি এনবি নিউজৰ দৰ্শকসকলক কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম আৰু এই পৰিৱেশ এতিয়া হৈছে কলিয়াবৰৰ জখলা বন্ধাত আৰু বৰ্ণাঢ্য এনেদৰে ৰাজপথত এনেদৰে হাহাকাৰময় পৰিৱেশ আৰু ৰাজপথত এনেদৰে প্ৰতিবাদ কৰা সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন আহি ইয়াত উপস্থিত হৈছে এই কলিয়াবৰ জখলা বন্ধাত আমি কিছু দৃশ্যাংশ এনবি নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু 2017 চনৰ প্ৰলয়ংকাৰী বানৰ পাছত এতিয়া কলিয়াবৰত যিহেতুকে আজি প্ৰথমবাৰৰ বাবে বান হৈছে কি ক'ব প্ৰত্যেক
নিশ্চয় ক'ব লাগিব এয়া কলিয়াবৰৰ পৰিৱেশ জখলা বন্ধা পৰিৱেশ গাড়ী ঘূৰি যাওক বহুত কষ্ট পাইছিলোঁ ল'ৰাটো লৈ ফুটপাথত বহি আছোঁ এতিয়ালৈকে একো এটা দিয়া নাই প্ৰশাসনৰ ফালৰ পৰা কোনো এটা সা সুবিধা নাই উপস্থিত ৰাইজৰ বহু অভিযোগ যে পুৱাৰ পৰা এটা পানী বটলৰ বাহিৰে তেওঁলোকে কোনো খাদ্য সামগ্ৰী বৰ্তমানলৈকে লাভ কৰা নাই যাৰ ফলত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় জনসাধাৰণ আৰু এনেদৰে বৰ্ণাঢ্যসকল এতিয়া এনেদৰে এই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী লোক আছে তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম 4-5টা গৰু ছাগলী মানুহ কেনেকে আছো এতিয়ালৈকে কালি আহিলো কালি 9টা বজাত ইয়াতে আছোঁ আমি জীয়াই ৰাখিছিলো এতিয়ালৈকে অহা নাই কিয় আপোনালোকে চিন্তা কৰিছে এতিয়ালৈকে অহাই নাই ভাল আছে নে বেয়া আছে ভোটটো হ'লে পুৰা লাগে তাক ভোটটো হ'লে সময়ত পুৰা বুজি পায় যি হয় নিশ্চয়কৈ ক'ব লাগিব যে কলিয়াবৰত জখলা বন্ধাত এক হাহাকাৰময় পৰিৱেশ আৰু দেখিব পাৰিছে তেওঁলোকে এটা অভিযোগ যে মন্ত্ৰী কেশৱ মহন্ত এই স্থানত উপস্থিত হোৱা নাই আৰু বৰ্ণাঢ্যসকলৰ খবৰ লোৱা নাই আৰু সেইবাবে এতিয়া এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে কালিয়া মঠাৰ চিকিৎসা কি খাইছোঁ পইচা ঘৰ বাৰী ইমানীয়া বুক পানী কি খাইছোঁ কি কৈছোঁ আজিলৈকে বনাই দিয়া নাই এইটো কি আছে নি মানুহক এনেকৈ অত্যাচাৰ কৰিব এতিয়াও নাপায় আমি 4 তাৰিখে প্ৰাণী আছোঁ ভোট দিছোঁ কেশৱ মহন্ত এতিয়ালৈকে কিয় অহা নাই চিন্তা কৰি চাই লওক আমি খাইছোঁ কি পিন্ধিছোঁ কি গৰু ছাগলী আছে কি এইখিনি কথা চিন্তা কৰিব লাগে নে নালাগে এইখিনিতে ঘৰ কেশৱ মহন্ত আহিব লাগে নালাগে আমি কি কেনেকৈ আছোঁ নাই অত বানপানী ঘৰ ডুবি গ'ল গৰু দুটা হেৰাই গ'ল এতিয়ালৈকে বিচাৰি পোৱা নাই এতিয়ালৈকে চিন্তা কৰি চাওক মই কলম পাৰোঁ মানুহ মই চেলেঞ্জি কম মই কলম পাৰোঁ কি ক'ব ৰিলিফ নালাগে বানপানীৰ পৰা মুক্ত কৰক আমাক ৰিলিফ নালাগে বানপানীৰ পৰা মুক্ত কৰক মাথাই ঠিক কৰি দিব লাগে ৰিলিফো নালাগে আমি এনেকৈ সতে থাকিব নোৱাৰোঁ কালি ছাৰ এইফালে দিয়া গৈছে কমচে কম আমাক মাথা দি থৈ যাওক একো দিব নালাগে বোলে মই কালিলৈ কিবা এটা বিচাৰ কৰিম
দিয়া নাই আপুনি বহুত বড় কাম কৰি আছে আমি কিন্তু এবাৰ আপুনি নিজে ভাল কৰি ল'ব লাগিব আপুনি আমাৰ গাঁৱত কালি কিমান হৈছে গৰু ছাগলী হাঁহ হৈছে আপোনালোকৰ NDRFৰ ফালৰ পৰাও একো এক পইচা নাই পুলিচ কেইজনমান দিলে আপুনি আহিবৰ কাৰণে ৰাস্তা সুৰক্ষা তাৰ বাহিৰে আপুনি একো কৰা নাই